জুবিনদাৰ নামত আচলতে কিহৰ অসভ্যালি কিহৰ ভণ্ডামি আৰু পইচা ঘটিবলৈ বেলেগ ৰাস্তা নাছিল নেকি? যদি পইচাৰ প্ৰয়োজন আছিল তেতিয়াহ'লে মোক কোৱা হৈ মই কিবা এটা চাগে দি দিলো হয়, যদি ইমানেই অৱস্থা বেয়া আছিল। কিন্তু এই ধৰণে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ নাম বেয়া কৰিবৰ কাৰণে মানে যি ধৰণে প্ৰচেষ্টা কৰা হৈছে বা যি ধৰণে আচলতে স্কেম কৰা হৈছে, তো এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। যোৰহাটত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনোৱাৰ নামত সামাজিক মাধ্যমত দুষ্ট চক্ৰৰ অপপ্ৰচাৰ। নিউজ লাইভৰ লোগো ব্যৱহাৰ কৰি QR কোড দিছে অসাধু চক্ৰই। প্ৰতিমূৰ্তি বনোৱাৰ বাবে QR কোডত ধন দিবলৈ আহ্বান দুষ্ট চক্ৰটোৰ। আৰু তো আপোনালোকে ভাবিব পাৰে যে মই কিহৰ কাৰণে এই ধৰণে কৈ আছো। স্ক্ৰীনত লগাই দিছো, আপোনালোকে চাওক। অৰূপ বৰুৱা, তো অৰূপ বৰুৱা নামৰ যিজন ব্যক্তি ৰিচেণ্ট এটা ইনষ্টাগ্ৰাম একাউণ্ট খুলিছে আৰু খুলি দুটা বস্তুৱে তেওঁ কৰিছে। প্ৰথম আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দুই এটা এগ্ৰিমেণ্ট কৰা ক্লাইণ্টৰ ফটো লগাইছে আৰু তাৰপিছত এটা পোষ্ট কৰিছে। পোষ্টটোত কি কৰিছে মই স্ক্ৰীনত লগাই দিছো, এবাৰ পঢ়িও শুনাই দিছো। গুৱাহাটীৰ বিমানবন্দৰৰ সমীপত আমি যজ্ঞ কনষ্ট্ৰাকশ্যনে জুবিন গাৰ্গদাৰ 100 ফুট ওখ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। জুবিন গাৰ্গদা অসমৰ গৌৰৱ, আমাৰ প্ৰেৰণা। বাহিৰৰ মানুহে যাতে গম পায় জুবিন দা আমাৰ বাবে কোন হয়, এয়া আমিও আচলতে কামনা কৰো। যদি আপোনালোকে অলপ সহায় হাত আগবঢ়ায় তেতিয়াহ'লে আমি অহা মাহৰ পৰা কাম কৰাবলৈ সক্ষম হ'ম। সহায়ৰ বাবে আগবঢ়াই দিয়ক। জুবিন গাৰ্গদাৰ সপোনক সমৰ্থন কৰক। জয় জুবিন দা। চ' এই ধৰণে এটা পোষ্ট কৰিছে আৰু ইয়াতে QR এটা লগাই দিছে আৰু মোৰ ফটোখন লাগি আছে, জুবিনদাৰ ফটোখন লাগি আছে। 100 ফুট ওখ এটা প্ৰতিমূৰ্তি ইয়াতে, পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াতে, ফটো ইয়াতে তেওঁলোকে লগাই দিছে। এয়াই জেনেৰেট কৰা আচলতে। আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লোগো লাগি আছে আৰু ইয়াতে এটা তেওঁলোকে QR দি দিছে আৰু QRটোত আপোনাৰ সহায়ত গঢ়ি তুলিম জুবিনদাৰ 100 ফুট ওখ প্ৰতিমূৰ্তি আৰু তলত স্কেনাৰটো দিছে আৰু স্কেন কৰি দান কৰক, এই ধৰণে দিছে। আৰু এই পোষ্টটো কৰাৰ পিছতে বিভিন্নজনে, আপোনালোকক মই ফটোত লগাই দিছো, বিভিন্নজনে আচলতে মোক কিছু লোকে সমালোচনাও কৰিছে আৰু কিছু লোকে আচলতে মোক সুধি আছে, দাদা এয়া আপোনালোকে সঁচাকে কৰি আছেনে? আৰু প্ৰায় 200-300 মানুহে শ্বেয়াৰ কৰিছে। 66,000 মান বৰ্তমানলৈকে তেওঁলোকৰ এই পোষ্টটো মানুহে চাইছে। চ' পইচা ঘটিবলৈ যদি বেলেগ একো ৰাস্তা নাছিল তেতিয়াহ'লে আমাক আচলতে ক'ব লাগিছিল। যদি কিবা অসুবিধা আছিল তেতিয়াহ'লে আমি নিশ্চয়কৈ সহায় কৰিলো হয়। কিন্তু এনেকুৱা ধৰণৰ ভণ্ডামি যদি কোনো অসমীয়া ব্যক্তিয়ে কৰিছে তেতিয়াহ'লে জনাটো উচিত যে যজ্ঞ কনষ্ট্ৰাকশ্যনে আচলতে মানে মুখেৰে কথা কৈ নাথাকে, হাতে কামে কাম কৰি আগবাঢ়ি আহিছে, যিটো বস্তু গোটেই অসমৰ ৰাইজে দেখিছে। গতিকে এই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগত এনেকুৱা কৰিব নালাগিছিল। আৰু যোনে কৰিছে ভালেৰে কৈছো, খুব সোনকালে ক্ষমা বিচাৰক আৰু ক্ষমা বিচাৰি পেলাই পোষ্টটো বা ফেচবুকৰ একাউণ্টটো ডিলিট কৰক বা ইনষ্টাগ্ৰামৰ এই একাউণ্টটো ডিলিট কৰক। অন্যথা আমি অকল মুখেৰে মুখেৰে কৈ থকা ব্যক্তি নহয়, আমি হাতে কামে কৰি গোটেই অসমৰ ৰাইজে দেখি আছে বা দেখি আহিছে, হাতে কামেৰে কাম কৰি আগবাঢ়ি আহিছো। গতিকে বিশেষ বৰ একো নকওঁ। যদি খুব সোনকালে পোষ্টটো ডিলিট নহয় আৰু সমজুৱাকে যদি ক্ষমা নিবিচাৰে যোনে কৰি আছে, যদি কোনো অসমীয়া ব্যক্তি এতিয়া এই কামটো কৰিছে তেতিয়াহ'লে বহুত বেয়া কাম কৰিছে। আৰু যোনে কৰিছে এই কামটো যদি এইটোত থাকে তেতিয়াহ'লে কিন্তু আমি যেনেকে নহওক বিচাৰি উলিয়াম আৰু বিচাৰি উলিয়াই গোটেই অসমৰ ৰাইজৰ ওচৰত গতাই দিম তেওঁক কি কৰে। তো জুবিনদাৰ নামত যদি এনেকুৱা কোনোবাই পইচা ঘটিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰিলে কি হ'ব পাৰে বা অসমৰ ৰাইজে কি গতি কৰে, এয়া আচলতে অসমৰ ৰাইজে শিকাই দিব। মই এক্সট্ৰাকে শিকাব নালাগে। আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনে কেতিয়াও আজিলৈকে যিমান যি হেল্প কৰি আছে মানুহক বা আমি যিমান যি কৰি আছো, জুবিনদাৰ নামত পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলো, নিজা মাটি দিলো, ইমান ডাঙৰকে অনুষ্ঠান কৰিলো, প্ৰায় 20 পৰা 25 লাখ টকা নিজৰ পকেটৰ পৰা খৰচ কৰিলো, 10 টকাও কাৰো পৰা লোৱা নাই আৰু কেতিয়াও নলওঁ। গতিকে এনেকুৱা ধৰণৰ টাৰ্গেট যাতে যজ্ঞ কনষ্ট্ৰাকশ্যনক নকৰে, যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দুনাম কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যাতে একো নকৰে, সেইখিনি মই সকীয়াই দিলো। তো যিমান পাৰে সোনকালে পোষ্টটো ডিলিট কৰিব লাগে আৰু ৰাজহুৱাকে ক্ষমা বিচাৰিব লাগে। আৰু আমি আচলতে বিচাৰো এনেকে জুবিনদাৰ প্ৰতিমূৰ্তি এটা হোৱাটো, কিন্তু এনেকে স্কেম কৰি পেলাই নহয় মানুহৰ ওচৰত। যোৰহাটত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনোৱাৰ নামত সামাজিক মাধ্যমত দুষ্ট চক্ৰৰ অপপ্ৰচাৰ। নিউজ লাইভৰ লোগো ব্যৱহাৰ কৰি QR কোড দিছে অসাধু চক্ৰই। প্ৰতিমূৰ্তি বনোৱাৰ বাবে QR কোডত ধন দিবলৈ আহ্বান দুষ্ট চক্ৰটোৰ।